যিখন আমাৰ মেপ, সেই মেপত আজি নতুন এটা ৰাস্তা সংযোজিত কৰাৰ কাৰণে আৰম্ভ কৰা হৈছে। এই ৰাস্তাটো হ'ল নগাবাৰী অঞ্চলৰ কিউ লাইনৰ পৰা দুৱৰা চুকলৈ। এইটো এটা আমাৰ বহুদিনীয়া পুৰণা এটা সমস্যা আছিল। যেতিয়া 2001 চনত আমাৰ সাহিত্য সভা হৈছিল, সেই সময়তো এই কথাখিনি চিন্তা চৰ্চা কৰা হৈছিল, কিন্তু সেই কথাটো আমাৰ হৈ নুঠিল। এতিয়া 25 বছৰৰ পাছত এতিয়া আমাৰ মহাদেৱ জালান ট্ৰাষ্টৰ মহাদেৱ জালান আৰু তেখেতৰ পিছত বিজ্ঞান জালান ডাঙৰীয়া তেখেতৰ লগত আলোচনা কৰি তেখেতৰ যি 5% টি গাৰ্ডেন এৰিয়াৰ মাটি বেলেগ কামত ইউজ কৰিব পৰা যিটো চৰকাৰে নীতি আহিল, সেই নীতিৰ পালে আমি ইয়াত প্ৰায় 30 ফুট বহলকৈ এটা ৰাস্তা বনোৱাৰ ব্যৱস্থা কৰিলোঁ। তাৰ কাৰণে সৰ্বপ্ৰথমে মই প্ৰয়াত মহাদেৱ জালান ডাঙৰীয়া আৰু তেখেতৰ পিছত মৃগেন জালান ডাঙৰীয়াক বিশেষভাৱে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰ এই বাগানৰ কৰ্মচাৰী, চকীদাৰ, মেনেজাৰ সকলোকে মোৰ ফালৰ পৰা মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলৰ এই আমাক যিটো ৰিলিংকুইজ কৰাৰ ব্যৱস্থা কৰি দিলে, কৰাৰ কাৰণে আজি আমাৰ এই ৰাস্তাটো আজি হ'ল। আৰু আপুনি জানিব যে এই ৰাস্তাটো মানে 8:1 ইফালেদি আমলাপতি হৈ ঘূৰি গ'লে আপুনি 8 কিলোমিটাৰ যাব লাগিব, আৰু এই ৰাস্তাটো তৈয়াৰী হোৱাৰ পাছত আমি 1 কিলোমিটাৰ যাব লাগিব। 8:1 প্ৰপৰ্চনত আজি এই ৰাস্তাটো আমি কৰা হৈছে। প্ৰায় মুখ্যমন্ত্ৰী উন্নত পথ প্ৰশিক্ষণ আঁচনিৰ অধীনত প্ৰায় আমাৰ 1.5 কোটি টকা অনুমোদন হৈছে, আৰু এই 1.5 কোটি টকাৰে আমি এই ৰাস্তাটো 5.5 মিটাৰ বহল চলজাৰ থাকিব। আৰু তাৰ লগে লগে আমি এই ইউনিভাৰ্চিটিলৈকে আমি গোটেই ৰাস্তাটোত 10 ফুট দূৰে নাহৰ গছ লগোৱাৰ ব্যৱস্থা কৰিম। তাৰ মাজে মাজে ষ্ট্ৰীট লাইট থকা ব্যৱস্থা হ'ব, আৰু এপ্ৰিল মাহৰ পাছৰ যিটো চেংচন হ'ব, সেই চেংচনত আমি ড্ৰেইনো বনোৱাৰ ব্যৱস্থা আমি কৰিম। আৰু তাৰ মাজে মাজে ফলাহাৰৰ গছ, লেটেকু, পনিয়ল, মধুৰিআম, বকুল ইত্যাদি সৰু সৰু গছ লোৱাৰো প্লেন এটা কৰিছোঁ, যে এইখিনিত আমি প্ৰায় নাহৰ গছ 10 ফুটৰ মূৰে নাহৰ গছ লগোৱাৰ আমি ব্যৱস্থা কৰিছোঁ। মই বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো তাৎক্ষণিকভাৱে আমাক এইটো অনুমোদন দিয়াৰ কাৰণে তেখেতকো ধন্যবাদ দিছোঁ। আৰু জালান কৰ্তৃপক্ষক, মৃগেন জালান আৰু মহাদেৱ জালান ট্ৰাষ্টকো আমাৰ ফালৰ পৰা বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাত থকা কৰ্মচাৰীসকলক, পৰিচালকসকল সকলোকে মোৰ ফালৰ পৰা বিশেষভাৱে ধন্যবাদ। কেতিয়ালৈ ওলাব? মাৰ্চৰ ভিতৰত আমি এই ৰাস্তাটো সম্পূৰ্ণৰূপে আমি কৰি দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। বিভাগ ব্লকৰ ৰাস্তা হ'ব, আৰু এই ৰাস্তাটো আজিৰ ডেটৰ ডিব্ৰুগড়ৰ ৰাস্তাৰ মেপৰ নতুনকৈ সংযোজিত হ'ব, আৰু এইটোৱে যথেষ্টখিনি আমাক উপকাৰ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।